নোৱাৰে আৰু ঘাঁহ চাহ বহুত পৰি আছে। সাতজন মিলি মোক মাৰিব আহিছিল। তাৰপিছত নিজৰ গানটো ওলাই কেনে মানে ওপৰত ফায়াৰো কৰিছে। তাৰপিছত আকৌ আৰু এজনে গান লৈ কেনে মোক মানে থ্ৰেটেন কৰি কেনে পলাইছে। আৰু একজনক আমি মানে মোৰ দেউতাই মানে মোৰ দাদাই মিলি কেনে চবেই মিলি কেনে ধৰিছোঁ। তাৰপিছত সেই ল'ৰাটোৱে পূৰা গাড়ীটো মানে আমাৰ ওপৰত উঠাই কেনে মানে বেলেগ এটা কাৰতো মানে ক্ৰেছ কৰি দিছে। কিমানজন মানুহ আছিল? কিমানজন 6জন 7জন মান আছিল। চিনাক্ত মানুহত ৰণী আছিল, ৰণী দাস বুলি সেই যে হেকাৰ আছিল। তাৰপিছত এই প্ৰসঞ্জিত আছিল, তাৰ লগতে থাকে, তাৰ লগৰীয়া হয়। তাৰপিছত আৰু ৰোহিত চাহানী এনেকুৱা কোনোবাই আছিল। তাৰপিছত মেইন হ'ল ৰোহিত মাহাতো যোনটো যায় যাক মানে মাতিছে যায় তাহাঁতক, সি আছিল। ঠিক আছে, ইয়াৰ লগত ফোনত মানে অকণমান ডিছপিউট লাগিছিল মানে মোৰ ফ্ৰেণ্ডৰ লগত। সি নিজে ইণ্টাৰভিন কৰি কিনে আহি কিনে মোৰ লগত মাৰপিট লাগিব চেষ্টা কৰিছে। হা, স্কৰপিঅ', সেই যে স্কৰপিঅ' যোনটো ক্ৰেছ কৰিছে মানুহৰ ওপৰত বন্দুক লৈ আহিছিল। ব্লেংক ফায়াৰ কৰিছে একবাৰ, তাৰপিছত এবাৰ ব্লেংক ফায়াৰ কৰিছে, এটা গুলি ফুটাই। তাৰপিছত তাহাঁতে পিছফালে বেক অফ হৈ আছে। যোনটো মেইন কালপ্ৰিট, যোনে মানে গান হাতত ৰাখিছিল ফাৰ্ষ্টতে, প্ৰসঞ্জিতে মোৰ ওপৰত যোনে গান এনেকৈ দেখুৱাইছে, তাক ধৰি কেনে মানে আমি মানে ধৰি আছিলোঁ তাক। তেতিয়া মানে আৰু এটা আছে গুডু বুলি, ৰোহিত বুলি, সি মানে তাক এৰাই আছিল। হা, ছেফ গাৰ্ড দি আছিল পলোৱাৰ কাৰণে। তো আমি ধৰছোঁ তাক, ধৰি কেনে তাৰপিছত সি কি কৰিছে, গাড়ীত সোমাইছে। গাড়ীৰ পৰা তাক ওলোৱাৰ চেষ্টা কৰি আছোঁ, সি যাতে নপলাক। গান লোৱা মানুহ তাক কেনেকৈ পলাব দিব পাৰি, হয় না? তো তাক ধৰি কেনে আমি ধৰাৰ চেষ্টা কৰিছোঁ। দেউতাক গাড়ীৰ লগতে একদম মানে এটেম্প টু মাৰ্ডাৰ আৰু কি, মানে মোৰ দেউতাক মানে মাৰাৰ চেষ্টা কৰিছে, চোঁচৰাই লৈ গৈছে একদম। গান এজনৰ হাতত আছিল, তাৰপিছত তাৰ পৰা ৰণীয়ে লৈছে সেইটোৱে গান। মোৰ হিচাপে সেইটোৱে গান তাৰ লগত আছিল। সেই লৈ কেনে তাতে মই তাক চেজ কৰিছোঁ, মানে ৰণীক চেজ কৰিছোঁ সেই ৰাস্তা দি ওচৰেদি যোৱাতে। শিল দলিয়াইছোঁ, শিল দলিওৱাৰ পিছত মানে সি গুচি গৈছে, মই আৰু ৰিটাৰ্ণ আহি গৈছোঁ। তাৰপিছত সেই ল'ৰাটোক গাড়ীটো ষ্টাৰ্ট দিছে সেই টাইমত তাৰমানে। হা, আৰু তাৰপিছত আৰক্ষীক খবৰ দিছোঁ, আৰক্ষী আহি পালে। আৰু এজন মানে ইয়াৰ লগত আছিল। সেই পিষ্টলটোৱে পিছত মই সেই ৰণীৰ হাতত দেখা পাইছোঁ। ঠিক আছে, লাষ্টৰ টাইমত বহুত মানে সেনেকুৱা হৈছিল না, মানে বহুত দৌৰা দৌৰি চিটুৱেশ্যন আৰু কি, চবেই মানে মই শুনা পাইছোঁ, মই মানে ভালকৈ দেখা পোৱা নাই। ঠিক আছে, বস্তুটো মোকে মানে চবে মানে ধৰি কেনে মাৰাৰ চেষ্টা কৰি আছিল। মোকে টাৰ্গেট কৰা হৈছিল। টাৰ্গেটটো মোবাইলৰ খালি কথাৰ ডিছপিউটৰ কাৰণে, কথা বেচিছত, তৰ্কাতৰ্কিৰ কাৰণে সি মোক মাৰিব আহি গৈছে। বেলেগৰ হৈ পিনে আহিছে, তাৰ লগতো লগা নাছিল, সি বেলেগৰ হৈ কেনে আহিছে। অল্ড কলনী বুলি কয়। অল্ড কলনী ৱাৰ্ড নং 9। অলপ দেখা এতিয়া ইয়াতে একজেক্ট জাগাই ক'ব নোৱাৰে, একজেক্ট জাগাই ক'ব নোৱাৰে। সেইটো হেৰি কৰা, সেইটো কাক কৰি দিয়া।